তো নমস্কাৰ দোস্ত, যেতিয়া আমাৰ নৱম শ্ৰেণীৰ অধ্যায় নম্বৰ 8 গতি চেপ্টাৰটোৰ গতি বিষয়ক সূত্ৰসমূহৰ ওপৰত পৰীক্ষাত কুৱেশ্যন আহে, তেতিয়া আমাৰ মনত খোকোজা লাগে যে ক'ত আমি কোনটো সূত্র বহাম। তো যেতিয়া আমাৰ গতি বিষয়ক সূত্ৰসমূহৰ ওপৰত কুৱেশ্যন আহে, তেতিয়া আমি কি বুজিম? উৎস, ইউ টি এছ এ ভি, উৎস। উৎস মানে কি? ইউ মানে কি বুঝায়? প্ৰাৰম্ভিক বেগ। টি কি বুঝায়? সময়। এছ এ কি বুঝায়? ত্বৰণ। এ কি বুঝায়? ত্বৰণ। ভি কি বুঝায়? অন্তিম বেগ। আৰু এই সূত্ৰসমূহৰ ওপৰত যেতিয়া কুৱেশ্যন দিম, তাত প্ৰাৰম্ভিক বিন্দুৰ অন্তিম বিন্দুলৈ তাৰ যোনটো ত্বৰণ থাকিব, যাক কয় এচিলাৰেশ্যন সদায় সুষম থাকিব। মানে হোল জাৰ্ণিটো, গোটেই জাৰ্ণিটোৰ ইনিচিয়েল পইণ্টৰ পৰা ফাইনেল পইণ্টলৈকে তাৰ যোনটো ত্বৰণ হ'ব, ত্বৰণটো একে থাকিব। আমি এতিয়া শিকো 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ ইকুৱেশ্যনটো আমি ক'ত কেনেদৰে ব্যৱহাৰ কৰিম। ভাই, যদি আমাৰ হৰণ না কুৱেশ্যনটো দিয়া আছে না কুৱেশ্যনত সুধিছে, তেতিয়া আমি কোনটো ইকুৱেশ্যন ইউজ কৰিম? 1 নম্বৰ ইকুৱেশ্যন। নেক্সট, যদি অন্তিম বেগ ফাইনেল ভেলোচিটি না কুৱেশ্যনটো দিয়া আছে না কুৱেশ্যনটো সুধিছে, কুৱেশ্যনটো দিয়াও থাকিব নালাগিব আৰু কুৱেশ্যনটো সুধিব নালাগিব, তেতিয়া আমি ইউজ কৰিম সেকেন্ড ইকুৱেশ্যন। ওকে, যদি আমাৰ সময় হৈ কুৱেশ্যনটো দিয়া নাই বা কুৱেশ্যন সোধা নাই, তেতিয়া আমি ইউজ কৰিম থাৰ্ড ইকুৱেশ্যন অফ মোশন। যদি এইটো ট্ৰিক আগতে শিকা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত আগ লগাই দি দিবা। ধন্যবাদ।